নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও একদম ধামাকাদাৰ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকক আগতীয়াকৈ ৰিকুৱেষ্ট কৰিম তো আপোনালোকে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব। এই গেলা গৰমত মানে আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে খবৰবিলাক যুগুত কৰিছোঁ, তাৰ কাৰণেতো লাইক এটা হ'বই লাগে। বাকী খবৰ কথা বাদ দিলোঁ, গৰমৰ কাৰণে লাইক এটা হ'ব লাগে। লাইক এটা কৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰেই আপোনালোকক দিব লৈছোঁ এটা স্বাস্থ্যৰ লগত জড়িত, এটা স্বাস্থ্যজনিত খবৰ আপোনালোকক দিবলৈ লৈছোঁ। আপোনালোকৰ বাৰু দিনক দিনে চৰ্বি বৃদ্ধি পাই গৈছে নেকি? কমেণ্ট এটা কৰি জনাব। আপোনালোক শকত হৈ গৈছে নেকি দিনক দিনে? যিবিলাক নেকি লেৰেলা মানুহ তেওঁলোকে চিন্তা কৰে কাছ মই অকণমান শকত হোৱা হ'লে, আৰু যিবিলাক আকৌ শকত মানুহ সিহঁতে চিন্তা কৰে কাছ মই অকণমান ক্ষীণ হৈ যোৱা হ'লে। তো মানুহৰ এইটো এটা নিজৰ নিজৰ ধাৰণা, প্ৰত্যেকৰে এইটো এটা ধাৰণা থাকে। যিবিলাক ক্ষীণ মানুহ থাকে তেওঁলোকে শকত হ'ব বিচাৰে, আৰু যিবিলাক নেকি শকত মানুহ তেওঁলোকে ক্ষীণ হ'ব বিচাৰে। এতিয়া ক্ষীণ হোৱাটো বেছি ডাঙৰ কথা নহয়, কিন্তু শকত হৈ যোৱাটোহে এটা ডাঙৰ কথা, এটা ডাঙৰ প্ৰব্লেম শকত হৈ যোৱাটো। তো শকত হ'বৰ কাৰণে যিমান সময় লাগে ক্ষীণাবৰ কাৰণে কিন্তু তাতকৈ বেছি সময়ৰ প্ৰয়োজন হয়। আপুনি ঘৰতে আৰামছে বহি ঢেৰ কিবা কিবি খাই শকত হৈ যাব পাৰে, কিন্তু আপুনি ক্ষীণ হ'বলৈ চেষ্টা কৰিবচোন। আপুনি জিমত যাব লাগিব, ডাইটিং কৰিব লাগিব, ইটো কৰিব লাগিব, সিটো কৰিব লাগিব, তাৰ পাছত গৈ আপোনালোকে ক্ষীণ হ'ব। তো সেই সময়তে আপুনি যদি ক্ষীণ, তো চিন্তা কৰিব নালাগে, আপুনি খুব সুন্দৰ স্বাস্থ্যলৈ জীয়াই আছে ভাই। এই গেলা গৰমত আপুনি ক্ষীণ হোৱাটোৱে ভাল। তো এতিয়া শকতসকলৰ কাৰণে এটা ৰিপৰ্ট ওলাইছে ICMR তৰফৰ পৰা। ICMRে জনাইছে যে যিসকল লোকৰ নেকি চৰ্বি বেছি, যিসকল লোকৰ চৰ্বি বেছি বা যিসকল লোকৰ নেকি শকত বেছি, তেওঁলোকৰ চৰ্বিয়ে কিডনীৰ যিবিলাক নেকি হীৰা আছে সেইবিলাক নষ্ট কৰে বুলি জনাইছে। যাৰ ফলত নেকি যিবিলাক মানুহৰ চৰ্বি বেছি থাকে তো সেইবিলাক মানুহ কিডনীৰ ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি জনাইছে। গতিকে আপোনালোকৰ যদি চৰ্বি বাঢ়িবলৈ ধৰিছে, আপোনাৰ চৰ্বি যদি অলৰেডি বাঢ়ি গ'ল, তেন্তে আপুনি আৰু এতিয়া মানে কেনেকৈ কমাওঁ সেইটো চিন্তা কৰক। কিন্তু আপোনাৰ যদি চৰ্বি মানে বাঢ়িবলৈ লৈছে আৰু জাষ্ট ষ্টাৰ্টিং সময়, তো আপোনালোকে পৰাপক্ষত খোৱা বোৱা এইবিলাক কণ্ট্ৰল কৰক, নহ'লে আপোনালোকৰ ফিউচাৰ প্ৰব্লেম হ'ব পাৰে। বুঢ়া বয়সত গৈ আপোনালোকে মানে একদম ডক্তৰক দেখুৱাই মেডিচিন খাই আপোনালোকে তত নাপাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা। খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত এতিয়া যিমানবিলাক নেকি প্ৰাইভেট বিদ্যালয় আছে, আজিকালি প্ৰাইভেট বিদ্যালয়বিলাকে কি কৰে, নিজেই ল'ৰা ছোৱালীবিলাকক অনা নিয়া কৰিবৰ কাৰণে গাড়ী প্ৰদান কৰি দিয়ে, গাড়ী দি দিয়ে অভিভাৱকবিলাকক, আৰু অভিভাৱকবিলাকে সেই গাড়ীবিলাকতে ল'ৰা ছোৱালীবিলাক পঠায়, আৰু যাৰ কাৰণে নেকি মন্থলি ফিজ দিব লগা হয় অভিভাৱকসকলে প্ৰাইভেট বিদ্যালয়সমূহক। আৰু এইটো অকল আমাৰ অসমতেই যে হয় তেনেকুৱা ধৰণৰ নহয়, অসমৰ বাহিৰতো ঠিক তেনেকুৱা ধৰণৰে ছিষ্টেম। অসমৰ বাহিৰৰ যিবিলাক প্ৰাইভেট বিদ্যালয় আছে, প্ৰাইভেট বিদ্যালয়সমূহেও ঠিক একেধৰণে কৰে। এতিয়া খবৰ ওলাইছে উত্তৰ প্ৰদেশৰ চৰকাৰে এতিয়া এটা নিয়ম বনাই দিছে যে এতিয়াৰে পৰা প্ৰাইভেট বিদ্যালয়সমূহে যেতিয়াই নেকি প্ৰাইভেট বিদ্যালয়খনৰ গাড়ীখন চলাবৰ কাৰণে ড্ৰাইভাৰজন ৰাখে, তো ড্ৰাইভাৰজনৰ জন্ম কুণ্ডলী চব তেখেতলোকৰ ওচৰত থাকিব লাগিব। অকল সেয়াই নহয়, তেখেতৰ আগৰ যি নেকি তেখেতৰ এক্সপিৰিয়েঞ্চ, তো সেই এক্সপিৰিয়েঞ্চৰ তথ্যও লাগিব এতিয়াৰে পৰা বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত। যদি বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত তেখেতৰ এক্সপিৰিয়েঞ্চৰ ডাটা নাথাকে, কোনোবা এজন যা তা মানুহক যদি চলাবলৈ দি দিয়ে, তেন্তে বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত এতিয়া দায়িত্ব আহিব পাৰে বুলি জনাইছে। আৰু এই নিয়মটো এতিয়া শীঘ্ৰেই সলনি কৰিছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশত এতিয়াৰে পৰা এই নিয়ম পালন কৰিহে বিদ্যালয় কৰ্তৃপক্ষসমূহে এতিয়াৰ পৰা ড্ৰাইভাৰ ৰাখিব পাৰিব বুলি জনাইছে। তো ড্ৰাইভাৰবিলাকৰ মানে কি হৈ যায়, ধৰি লওক ভাল ড্ৰাইভাৰ ৰাখিলেতো ভাল কথাই, বেয়া ড্ৰাইভাৰ যদি ৰাখি দিয়ে, কেনেবাকৈ ইমানখিনি ল'ৰা ছোৱালীক লৈ যায়, কেতিয়াবা অঘটন যদি ঘটাই দিয়ে, নহয় জানো? তো সেইবিলাকৰ কথা লক্ষ্য ৰাখিয়ে উত্তৰ প্ৰদেশৰ চৰকাৰে এই এটা সিদ্ধান্ত লৈছে। তো সিদ্ধান্তটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ তাতে বতৰ এইকেইদিন কেনেকুৱা কমেণ্ট এটা কৰি জনাব। জলবায়ুৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰটো ওলাইছে যে আমাৰ অসমততো বৰ বেছি গৰম নহয় বাৰু, আছে যথেষ্ট গৰম আছে অসমত। আমাৰ গুৱাহাটী মহানগৰীতো 39 মান পাই গৈছিলে যোৱাকালি, তো আছে যথেষ্ট আছে, অসমত নথকাও নহয়।
কিন্তু বৰ্তমান সময়ত ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত 47 ডিগ্ৰী চেলচিয়াছলৈকে পাই গৈছে 47 ডিগ্ৰী চেলচিয়াছ পাইছে আমাৰ অসমত 30 36 33 39 এনেকুৱা হৈ আছে মানে 40ৰ তলত আমাৰ অসমত তো 40ৰ তলত হওঁতেই আমি সহ্য কৰিব পৰা নাই আমাৰ এই অৱস্থা হৈ গৈছে গতিকে ভাবকচোন আপোনালোকে ৰাজস্থানৰ মানুহৰ কি অৱস্থা হৈছে দিল্লীৰ মানুহৰ কি অৱস্থা হৈছে মুম্বাইৰ মানুহৰ কি অৱস্থা হৈছে এবাৰ আপোনালোকে ভাবি চাওক তেওঁলোকৰ চাগে ছাল পুৰি গৈছে ৰ'দত বাহিৰলৈ যদি ওলাইছে তেওঁলোকৰ ছাল চাগে পুৰি গৈছে ইমানে ভয়ানক গৰম দিছে এইবাৰ আৰু এই যি নেকি গৰম বৃদ্ধি পাইছে এই গৰমৰ দায়ী কোন বাৰু এই গৰমৰ দায়ী কিন্তু আমি স্বয়ং নিজেই নহয়নে বাৰু গছ কাটি তহিলং কৰি দিছোঁ গছ কাটি ঘৰ বনাইছোঁ গছ কাটি ডাঙৰ ডাঙৰ ফেক্টৰী বনাইছোঁ ডাঙৰ ডাঙৰ ফেক্টৰী বহাইছোঁ আমাৰ অসমত নহয় জানো তাৰ ফলত কি হৈছে প্ৰদূষণ হৈছে প্ৰদূষণৰ ফলত কি হৈছে কাৰ্বন ডাই অক্সাইডৰ সংখ্যাটো বৃদ্ধি পাইছে আৰু যাৰ ফলত গৰমৰ মাত্ৰা বৃদ্ধি পাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা খবৰ ওলাইছে যে লখিমপুৰ ডিষ্ট্ৰিক্টৰ খেলমাটিৰ যিখন নেকি আৰক্ষী চকী আছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ খেলমাটিৰ আৰক্ষী চকীত এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হয় বুলি জনাইছে এজন যুৱকক এৰেষ্ট কৰি ৰাখিছিলে কিবা এটা গোচৰত আৰু তেখেতক কোৰ্টত হাজিৰ কৰোৱাৰ কথা আছিল কিন্তু তেখেতে জেলত থকাৰ অৱস্থাতে থানাখনত থকাৰ অৱস্থাতে তেখেতৰ ৰহস্যজনকভাৱে মৃত্যু হয় আৰু তাক লৈ বৰ্তমান লখিমপুৰ টাউন পুৰা উত্তপ্ত হৈ আছে লখিমপুৰ টাউন একাংশ ৰাইজে বৰ্তমান সময়ত ব্লক কৰি ৰাখিছে আৰু তাৰ লগে লগে অসম চৰকাৰৰ ফালৰ পৰাও এটা কুইক একশ্যন লৈছে অসমৰ ডিজিপি ডাঙৰীয়াই জনাইছে যে সেই থানাখনৰ যিজন নেকি আইচি বিষয়া আছিলে তেখেতক তৎকালীনভাৱে নিলম্বন কৰে বুলি জনাইছে আৰু গোটেই ঘটনাটো এতিয়া তদন্ত হ'ব বুলি জনাইছে মোৰ মতে থানাবিলাকত চিচি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰি দিব লাগে যাতে তেনেকুৱা ধৰণৰ ঘটনাবিলাক পুনৰ হ'বলৈ নাপায় এতিয়া তেওঁ দোষীয়ে হওক বা নিৰ্দোষীয়ে হওক যাৰ ফেমিলিৰ লগত এই ঘটনাটো হৈছে তেখেতলোকেহে অনুতপ্ত যে এজন ব্যক্তি তেওঁলোকৰ মাজৰ পৰা হেৰাই গৈছে তো তেওঁলোকৰ চাগে কেনেকুৱা লাগিছে নহয় জানো তো গতিকে সেইবিলাক কথা ভাবি চিন্তি মোৰ মতে চৰকাৰে এনেকুৱা কিছুমান জায়গাত চিচি কেমেৰা লগাই দিব লাগে আৰু সেইবিলাক চিচি কেমেৰা কি হ'ব লাগে লাইভ চাই থাকিব পৰা ব্যৱস্থা হ'ব লাগে আমি নেচাওঁ বাৰু সেইবিলাক ধৰি লওক চৰকাৰৰ বিষয়াসকলে যাতে ওপৰৰ বিষয়াবিলাকে লাইভ চাই থাকিব পাৰে বা তাৰ ফুটেজবিলাক যাতে সময়মতে উলিয়াব পাৰে তো তাৰ কাৰণে কি কৰিব লাগে একদম গোটেই চাৰিওফালে চিচি কেমেৰা লগাই দিব লাগে এখন বিদ্যালয়ত যেতিয়া নেকি পৰীক্ষা অনুষ্ঠিত কৰে তাত চিচি কেমেৰা লগাব পাৰে তো এখন থানাত চিচি কেমেৰা লগোৱাটো কি ডাঙৰ কথা তাতো লগাই দিব লাগে নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি কৃষকৰ পইচা পায় তো তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ আপোনালোকে বাৰু PM কিষাণৰ পইচা পায় নে নাপায় কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে PM কিষাণৰ পইচা নাপায় শীঘ্ৰেই আপোনালোকে এপ্লাই কৰক আজিকালি PM কিষাণৰ পইচা পাবৰ কাৰণে একেবাৰেই সহজ এপ্লাই কৰিলে আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিব কেনেকৈ এপ্লাই কৰিব সেইটো এটা বিশেষ দীঘলীয়া প্ৰচেছ নহয় আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰ আৰু আপোনালোকৰ মাটিৰ জমাবন্দী কপি মানে আপোনালোকে যি ডোখৰ মাটিত খেতি কৰে তাৰ জমাবন্দী কপি আৰু আপোনালোকে যিকোনো এটা পেমেণ্ট বেংকত খোলা একাউণ্ট এয়াৰটেল পেমেণ্ট বেংক নতুবা আপোনালোকে ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্টৰ মানে ডাকঘৰত খোলা এটা পেমেণ্ট বেংকৰ একাউণ্ট লৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ এপ্ৰুভ যদি হয় পইচা সোমাই যাব কাকো আপোনালোকে একো ডকুমেণ্ট ছাবমিট কৰিব নালাগে আপোনালোকে না কিবা কিবি কৰিব লাগে মানে এটা এই কথা কৈ থৈ যাওঁ যে ময়ো তেনেকৈ এপ্লাই কৰিছিলোঁ এটা মানে গোপনীয় কথা ময়ো এপ্লাই কৰিছিলোঁ মোৰো নাম আহিছে গতিকে পইচা এতিয়ালৈকে সোমোৱা নাই বাৰু তো পইচাটো সোমাব আৰু এই লোকসভা নিৰ্বাচনৰ পাছতে সোমাব তো আপোনালোকেও এপ্লাই কৰক আপোনালোকেও পাব বাকী যি কি নহওক যিসকলে নেকি কৃষকৰ পইচা নন ষ্টপ পাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কৃষকৰ যে নেকি 17 নম্বৰ কিস্তি সেই 17 নম্বৰ কিস্তি লোকসভা নিৰ্বাচনৰ পাছতেই ৰিলিজ কৰিব বুলি কৈছে গতিকে আপোনালোকেও যদি পোৱা নাই তো আপোনালোকে পাব পাৰে যদিহে আপোনালোকে এপ্লাই কৰে আৰু যিসকলে পাই আছে তেওঁলোকেতো পাবই কোনো চিন্তা নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ আঞ্চলিক বতৰ বিজ্ঞানীৰ তৰফৰ পৰা আঞ্চলিক বতৰ বিজ্ঞানীয়ে জনাইছে আমাৰ অসমৰ আগন্তুক 24 ঘণ্টাত কেনেকুৱা পৰিস্থিতি হ'ব আমাৰ অসমত মানে আজিৰ দিনটোত আমাৰ অসমত বতৰ কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত আপোনালোকক জনাইছে আঞ্চলিক বতৰ বিজ্ঞানী কেন্দ্ৰৰ তৰফৰ পৰা তো বন্ধু বান্ধৱীসকল খবৰটো ভালকৈ শুনক আপোনালোকে আঞ্চলিক বতৰ বিজ্ঞানীয়ে জনাইছে যে আগন্তুক 24 ঘণ্টা আপোনালোকে অকণমান ভালদৰে থাকক কিয়নো
বতৰ এই অকণমান বেয়া ৰূপ ধৰিব পাৰে বুলি জনাইছে। জনোৱা অনুসৰি অহা 24 ঘণ্টাত অসমৰ 2 এঠাইত পাতলীয়া বৰষুণ হ'ব বুলি জনাইছে। এই সময়ছোৱাত ঠায়ে ঠায়ে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে বুলি জনাইছে। অহা 26 তাৰিখে 2 এঠাইত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ বেগেৰে বতাহৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু 27 তাৰিখৰ দিনাখন প্ৰায় 40 পৰা 50 কিলোমিটাৰ বেগত বতাহৰ সৈতে প্ৰবল বৰষুণ আৰু বতাহ মানে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে। এয়া আঞ্চলিক বতৰ বিজ্ঞানীয়ে জনাইছে 23 তাৰিখৰ দিনাখন। গতিকে আপোনালোকে সাৱধান থাকক। আমাৰ অসমত আজি বতৰ বৰ এটা ভাল নহ'ব। পাৰিলে ৰাতি ওলাই নাযাব। দিনত বাৰু একো প্ৰব্লেম নাই, দিনতো যাবই লাগিব আৰু কাম বন কৰিবলৈ। বতৰ বেয়া হ'ব বুলি আৰু ওলাই নোযোৱাকৈ থাকিব নোৱাৰি। কিন্তু ৰাতি আপোনালোকে পৰাপক্ষত ওলাই নাযাব, বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে দেই, জনাই থ'লোঁ কথাটো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট ঘোষণা কৰিলে। হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট ঘোষণা কৰিলে, তাৰ লগে লগে আকৌ এতিয়া ডিগ্ৰীৰ 6 ছেমিষ্টাৰৰ পৰীক্ষাও হৈ আছে, আই থিংক চলি আছে। তাৰপিছত ডিগ্ৰীৰ ৰিজাল্টটো ঘোষণা কৰিব, নহয় জানো? তো এই সময়ছোৱাত এনেকুৱা বহুতো মানে মোৰ ভাইটি ভণ্টিয়ে মোক সোধে, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তেওঁলোকে সোধে এতিয়া কি কৰিম, ডিগ্ৰী কৰিলে ভাল হ'ব নে কিবা বৃত্তিমূলক শিক্ষা মানে ল'লে ভাল হ'ব। ঠিক তেনেকৈ ডিগ্ৰী পাছ কৰা সকলেও সোধে যে ডিগ্ৰীটো পাছ কৰিলেও এতিয়া MA-টো কৰোঁ নে আন কিবা কিবি কৰোঁ। এতিয়া বিভিন্নজন লোকে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মোক সোধে। তো সেইকাৰণে ভাবিলোঁ আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰনো আপোনালোকক কি দিম, তো তাৰ কাৰণে কি হয় এটা খবৰেই লৈ আহিছোঁ। এতিয়া চাওক, আগতে আপোনালোকে কাৰোবাক ডাইৰেক্টলি ক'ব পাৰে যে তই ডক্টৰ লাইনত পঢ়, তোৰ ভৱিষ্যত আছে, তই ডক্টৰ হ'ব পাৰিবি। আৰু বৰ্তমান চিটুৱেশ্যনত এনেকুৱা হৈ গৈছে, ডক্টৰ লাইনত ভৱিষ্যত আছে বা কিবা বৃত্তিমূলক শিক্ষা ল'লে ফিউচাৰ আছে, কিন্তু তাৰ পাছতো কিন্তু আপোনাৰ ভাল ফিউচাৰ নাই বুলি ক'ব পাৰি। এনেকুৱা ধৰণৰ হৈ পৰিছে বৰ্তমান সময়ত। খবৰ ওলাইছে যে IIT উত্তীৰ্ণ হোৱা, ভাবক IIT উত্তীৰ্ণ হোৱা, ITI উত্তীৰ্ণ হোৱা নহয়, IIT উত্তীৰ্ণ হোৱা 38% লোকেই বৰ্তমানেও বোলে কৰ্মসংস্থাপন পোৱা নাই বুলি জনাইছে। বহুতো এনেকুৱা ইঞ্জিনিয়াৰ আছে যিবিলাকে বেকাৰ হৈ বৰ্তমান ঘূৰি ফুৰিছে, আৰু বহুতো ইঞ্জিনিয়াৰেতো এতিয়া ইউটিউব চেনেল খুলি লৈছে, কমেডি ভিডিঅ' বনায়। এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰায় ডাঙৰ কিছুমান ইউটিউবাৰ্ছ, তেওঁলোক আছিলে আপোনাৰ ইঞ্জিনিয়াৰ পঢ়িলে, ইঞ্জিনিয়াৰ কৰাৰ পাছত তেওঁলোক কি হ'ল, চাকৰি বাকৰি নাপায়, বেকাৰ হৈ লাষ্টত ইউটিউব খুলিলে, ইউটিউবত যেনিবা ছাকচেছ হ'ল। তেনেকুৱা ধৰণৰ আছে। এতিয়া তেওঁলোকৰ কথা যেনিবা আমি তেওঁলোকে ডাঙৰ হ'ল কাৰণে তেওঁলোকক আমি জানো যে তেওঁলোকে এজন ইঞ্জিনিয়াৰ আছিলে, এনেকুৱা হ'ল। এতিয়া এনেকুৱা হাজাৰটা ইঞ্জিনিয়াৰ আছে যিবিলাকে ইঞ্জিনিয়াৰিং পাছ কৰি ঘৰতে বেকাৰ হৈ বহি আছে। গতিকে এতিয়া মানুহক মানে ছাজেশ্যন দিবলৈও ভয় লাগে যে তই সেইটো কৰচোন বা এইটো কৰচোন, বা এইটো কৰিলে লাভ আছে, সেইটো কৰিলে লাভ আছে। লাভ কোনোফালেই নাই ক'বলৈ গ'লে বৰ্তমান সময়ত, চবফালে একেই হৈ পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইৰাণৰ পৰা। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ এক্সিডেণ্ট হয়। ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ এক্সিডেণ্টত তেখেতৰ মৃত্যু হয়। এতিয়া আপোনালোকক বা মই কিয় ইৰাণৰ ৰাষ্ট্ৰপতিৰ এক্সিডেণ্টৰ কথাটোৰ বিষয়ে জনাইছোঁ, আপোনালোকে হয়তো খবৰ পাইছে ইৰাণৰ ৰাষ্ট্ৰপতি এক্সিডেণ্ট হোৱাৰ কথাটো। হেলিকপ্টাৰ মানে ক্ৰেছ হৈ গ'ল, উৰি থকাৰ অৱস্থাতে হেলিকপ্টাৰখন ক্ৰেছ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত বাৰু তদন্ত চলিব যে কেনেকৈ ক্ৰেছ হ'বলৈ পালে, নহয় জানো? তেখেত যিহেতু এখন দেশৰ ৰাষ্ট্ৰপতি, গতিকে ৰাষ্ট্ৰপতি হেলিকপ্টাৰ দুৰ্ঘটনাত মৰি গৈছে, তো সেইটোতো সহজভাৱে নলয়, তো তাৰ ওপৰত তদন্ত চলিব। এতিয়া যিজন নেকি উপ ৰাষ্ট্ৰপতি আছিলে, তেখেতক ৰাষ্ট্ৰপতি পদলৈ ৰাষ্ট্ৰপতি দায়িত্ব তেখেতক দিয়া হৈছে, যিগৰাকী উপ ৰাষ্ট্ৰপতি আছিলে। এটা কথাটো হৈ গ'ল যে ইৰাণৰ ৰাষ্ট্ৰপতি হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছতেই খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া সোণৰ দাম অল টাইম হাই হ'ব বুলি জনাইছে। মানে বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষত সোণৰ দাম ইমানটো হয়তো চাগে বঢ়াই নাই, যিমানটো এতিয়া বৃদ্ধি পাব। এনেই সোণৰ দামটো বৃদ্ধি পায়ে আছে, কিন্তু এতিয়ালৈকে আটাইতকৈ বেছি দামী সোণ, মানে যিমান দামী হৈছে তাতকৈ যথেষ্ট পৰিমাণে দাম বাঢ়িব বুলি কৈছে সোণৰ। অকল সোণেই নহয়, সোণৰ লগতে এতিয়া বোলে পেট্ৰল ডিজেলৰ ওপৰতো ইফেক্ট পৰিব পাৰে বুলি জনাইছে। পেট্ৰল ডিজেলৰ দামৰ ওপৰতো ইফেক্ট পৰিব বুলি জনাইছে। গতিকে দেখা যাওক কি হয় কি নহয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক যোৱাকালিৰ খবৰটিত জনাইছিলোঁ, যোৱাকালি যিটো খবৰ দিছিলোঁ তাত এটা খবৰত আপোনালোকক জনাইছিলোঁ যে আপোনালোকলৈ যদি +91ৰ পৰিৱৰ্তে অন্যান্য নাম্বাৰৰ পৰা যদি কল আহে তেন্তে আপোনালোকে কল ৰিচিভ নকৰিব।
মানে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰবিলাক আৰম্ভণিত +91 থাকে আৰু বাহিৰা দেশৰ যিবিলাক নেকি মোবাইল নাম্বাৰ সেইবিলাকত কিছুমানত +21 কিছুমানত 22 কিছুমানত 41 এনেকুৱা ধৰণৰ কাণ্ট্ৰি কোডবিলাক তেওঁলোকৰ থাকে প্ৰত্যেক দেশৰ কাণ্ট্ৰি কোডবিলাক বেলেগ বেলেগ তো আমাৰ ভাৰতবৰ্ষৰ হৈছে +91 এতিয়া টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা দিছিলে যে আপোনালোকলৈ যদি আন্তঃৰাষ্ট্ৰীয় কল আহে যিবিলাক কলত নেকি +91 নাথাকে সেই কলবিলাক আপোনালোকক ৰিচিভ কৰিবলৈ মানা কৰিছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনোৱা অনুসৰি যিবিলাক নেকি আন্তঃৰাষ্ট্ৰীয় কল আহে আমাৰ মোবাইলত সেইবিলাক আমাৰ প্ৰয়োজনীয় কল নহয় আৰু সেই কলসমূহে আমাক বিপদত পেলায় সেই কলসমূহে মানুহৰ লগত স্কেম কৰে তেনেকুৱা ধৰণৰ বহুতো বৰ্তমান সময়ত কেছ গৈছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ওচৰত আৰু সেইবাবে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ওচৰলৈ পাইছেগৈ এতিয়া ৰিজাৰ্ভ বেংক কিয়নো চাওক বন্ধু বান্ধৱীসকল আজিকালি মোবাইল নাম্বাৰটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকে যেতিয়া নেকি মোবাইলৰ নাম্বাৰটোৰ নাম্বাৰটো হেক কৰিব পৰা যায় বা মোবাইল নাম্বাৰটো যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে পাই যায় তেতিয়া বিভিন্ন কথাত পেলায় OTP লৈ লোৱাটো একেবাৰে সহজ কথা হৈ পৰে স্কেমাৰসকলৰ কাৰণে এতিয়া আমাৰ নিচিনা ইয়ং জেনেৰেশ্যনলৈ যদি ফোন কৰে কোনোবা এজন স্কেমাৰে আমিতো পটকেনে OTPটো দি দিওঁ কিন্তু আমাৰ মা দেউতাহঁতলৈ যদি কোনোবাই ফোন কৰে আৰু হঠাতে যদি OTP এটা খুজি দিয়ে বা আপোনাৰ মোবাইলত এটা নাম্বাৰ গৈছে সেইটো কৈ দিয়ক বুলি যদি কৈ দিয়ে তো তেওঁলোকে কোনো চিন্তা চৰ্চা নকৰাকৈ সেই নাম্বাৰটো কৈ দিব আৰু তাৰ পাছত কি হ'ব বেংকৰ একাউণ্ট সাফা হৈ যাব খালী হৈ যাব তো যিসকল নেকি স্কেমাৰ আছে সেই স্কেমাৰসকল আমাৰ ভাৰতীয় হয় তেওঁলোক হয়তো নহ'ব পাৰে বাহিৰা দেশৰ কিন্তু তেওঁলোকে কি কৰে বাহিৰা দেশৰ মোবাইল নাম্বাৰ লৈ তেওঁলোকে ভাৰততে থাকি ভাৰতীয় মোবাইল নাম্বাৰত স্কেম চলাই থাকে এতিয়া ৰিজাৰ্ভ বেংক আৰু টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ মাজত যোৱাকালি এখন বৈঠক হয় আৰু সেই বৈঠকখনত আলোচনা কৰে যে এই যি নেকি সমস্যাৰ সৃষ্টি হৈছে এই যি নেকি আন্তঃৰাষ্ট্ৰীয় মোবাইল নাম্বাৰৰ সমস্যাটোৰ সৃষ্টি হৈছে এই যি নেকি আন্তঃৰাষ্ট্ৰীয় মোবাইল নাম্বাৰৰ পৰা কল কৰি মানুহক লুটাৰ সমস্যাটোৰ সৃষ্টি হৈছে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয় টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ সৈতে ৰিজাৰ্ভ বেংকে গতিকে দেখা যাওক কি ডিসিশন ওলাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত বৰ্তমান নিৰ্বাচন চলি আছে নিৰ্বাচন বিৰাটে জোৰদাৰ চলি আছে বৰ্তমান সময়ত ৱেষ্ট বেংগলত তো ৱেষ্ট বেংগলৰ নিৰ্বাচন চলি থকাৰ মাজতে ৱেষ্ট বেংগলৰ পৰা এটা খবৰ ওলাইছে যে 2010 চনৰ পাছত যিসকল লোকে নেকি ৱেষ্ট বেংগলত OBCৰ সাৰ্টিফিকেট লাভ কৰিছিলে তো সেই সকলৰ এতিয়া OBC সাৰ্টিফিকেট কেনসেল কৰি দিছে হাই কোৰ্টৰ তৰফৰ পৰা কলিকতাৰ হাই কোৰ্টে এতিয়া সেই সকলৰ যি নেকি OBC সাৰ্টিফিকেট হেয়া কেনসেল কৰি দিছে বা বাতিল কৰি দিছে তো ইয়াৰ ফলত প্ৰায় 5 লাখতকৈও অধিক লোকৰ যি নেকি OBC সাৰ্টিফিকেট হেয়া বাতিল হৈছে বুলি জনাইছে এতিয়া ইয়াক লৈ বিভিন্ন ঠাইত বিভিন্ন জনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এই ঘটনাক লৈ এতিয়া হয়তো সুপ্ৰিম কোৰ্টত পাবগে পাৰে এই যি সকলৰ নেকি OBC সাৰ্টিফিকেট বাতিল হৈছে তেওঁলোকৰ এতিয়া কোনে তেওঁলোকৰ সাৰ্টিফিকেট বাতিল কৰি আছে এই সন্দৰ্ভত নাজানো বাৰু কিন্তু সুপ্ৰিম হাই কোৰ্টে কৈছে যে তেওঁলোকে বেআইনীভাৱে OBC সাৰ্টিফিকেট গ্ৰহণ কৰিছিল যাৰ কাৰণে তেওঁলোকক OBCৰ পৰা কৰ্তন কৰোৱা হৈছে বুলি জনাইছে তো এই সন্দৰ্ভত কিউ খবৰ ওলাই মই আপোনালোকক জনাই দিম আজিৰ পৰা কিছুদিন আগত আকৌ কলিকতাৰ হাই কোৰ্টে কি কৰিছিল প্ৰায় 25,000তকৈও অধিক শিক্ষকৰ চাকৰি বাতিল কৰি দিছিল মানে তেওঁলোকে সেই জালিয়াতি কৰিবলৈ চাকৰি পাইছিল এবাৰ শিক্ষকৰ নিযুক্তিৰ কেলেংকাৰী হৈছিল কলিকতাত তো সেই শিক্ষকৰ নিযুক্তিৰ যি নেকি কেলেংকাৰী হৈছিল সেই কেলেংকাৰীৰ সময়ত যিসকল লোকে চাকৰি পাইছিল তেওঁলোকৰ সবৰে চাকৰি কি কৰিছিল বাতিল কৰি দিছিল তেওঁলোকক চাকৰিৰ পৰা অতৰাই দিছিল তো আৰু তাৰ লগে লগে তেওঁলোকক শাস্তিমূলক হিচাপে 8 মাহৰ দৰমহাও ঘূৰাই দিবলৈ দিছিল তাৰ পাছত ঘটনাটো গৈ পালেগে সুপ্ৰিম কোৰ্টত তা সুপ্ৰিম কোৰ্টে কি কৰিলে হাই কোৰ্টৰ যিটো নেকি ডিসিশন আছিল সেই ডিসিশনটোকে বাতিল কৰি দিলে বাপেকে কলে তোমালোকৰ ডিসিশন মতে নচলিব তো এইটো আমাৰ ডিসিশন যে তেওঁলোকে চাকৰি কৰি থাকিব পাৰিব তো ঠিক তেনেকুৱা ধৰণৰ হৈছে এতিয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত খুব সোনকালে ফ্লাইং ট্যাক্সি আহিব ফ্লাইং ট্যাক্সি মানে বৰ্তমান আমাৰ ভাৰতবৰ্ষত যিবিলাক নেকি ট্যাক্সি আছে সেইবিলাক কেৱল ক'ত চলে মাটিত চলে নহয় জানো সেইবিলাক মাটিয়ে যায় কেতিয়াবা যদি ট্ৰাফিক জাম হয় তেন্তে কোন প্ৰবলেম হৈ যায় এতিয়া আমাৰ ভাৰতবৰ্ষত 2026 চনৰে পৰা হয়তো ফ্লাইং ট্যাক্সি আহিব মানে সেই ট্যাক্সিসমূহ আকাশত উৰিব যেনেকৈ নেকি হেলিকপ্টাৰ যেনেকৈ নেকি প্লেন ঠিক তেনেকৈ উৰিব এতিয়া ট্যাক্সিসমূহ আমাৰ ভাৰতবৰ্ষত
আমাৰ ভাৰতবৰ্ষত এটা টেক ইভেণ্ট পতা হয়। টেক ইভেণ্ট মানে ভাৰতবৰ্ষৰ লগতে ভাৰতৰ বাহিৰৰ যিমানবিলাক নেকি মানুহ আছে, যিবিলাকে নেকি কিবা এটা ইনোভেটিভ কৰিছে, কিবা ক্ৰিয়েটিভ কৰিছে, কিবা নিৰ্মাণ কৰিছে, সকলোবিলাক তেওঁলোকে মানে তাতে প্ৰদৰ্শন কৰিবৰ কাৰণে লৈ আহিছিলে। আৰু এইবাৰ ভাৰতত যি নেকি টেক ইভেণ্ট হৈছিলে, তাতে ফ্লাইং টেক্সিৰ কনচেপ্টটো খুব ভালভাৱে দেখা গৈছে। বহুলোকে ফ্লাইং টেক্সিৰ তাতে শ্ব'কেছ কৰিছে। আপোনালোকে চাব পাৰিব আমাৰ ইণ্ডিয়াৰ যিসকল ডাঙৰ ডাঙৰ টেক ক্ৰিয়েটৰ আছে, তো তেওঁলোকে দেখাইছে, তো আপোনালোকে চাব পাৰিব। তো টেক ক্ৰিয়েটৰসকলে দেখুওৱা ভিডিঅ'বিলাক ফ্লাইং টেক্সিৰ। তো এতিয়া খবৰ ওলাইছে যে কিছুমান ফ্লাইং টেক্সি হয়তো ভাৰতত এতিয়া এপ্ৰুভ হ'ব পাৰে। হয়তো 2026 চনৰ ভিতৰত আমাৰ ভাৰতত ফ্লাইং টেক্সি আহি যাব বুলি জনাইছে। পাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে, পাৰিলে আপোনালোকে ঘৰত খেতি কৰিবলৈ লওক। যদি আপোনালোকে খেতিৰ পৰা ডিভোৰ্চ লৈছে, আপোনালোকে যদি খেতিক আপোনালোকে পদত্যাগ কৰিছে, খেতিৰ পৰা পদত্যাগ কৰিলে, তেন্তে খেতি কৰিবলৈ লওক, কিয়নো দিনক দিনে বাঢ়িছে শাক চব্জিৰ দাম। এতিয়া খবৰ ওলাইছে আমাৰ ভাৰতে যেতিয়াই নেকি বাহিৰা দেশলৈ পিঁয়াজ এক্সপৰ্ট কৰিবৰ কাৰণে যি নেকি বেন লগাই থৈছিলে, সেই বেন আঁতৰাই দিলে। এতিয়া খুব কম সময়ৰ ভিতৰতে আমাৰ ভাৰতে বোলে প্ৰায় 4,500 টন 45,000 টন পিঁয়াজ এক্সপৰ্ট কৰিছে বাহিৰা দেশলৈ। তো ইয়াৰ ফলত কি হ'ব, আমাৰ ভাৰতত পিঁয়াজৰ নাটনি হ'ব আৰু তাৰ ফলত পিঁয়াজৰ দাম বাঢ়িব বুলি এটা অনুমান কৰা গৈছে। গতিকে খেতি কৰিবলৈ লওক। আগৰ দিনত যেতিয়া নেকি মানুহবিলাকে খেতি কৰিছিলে, আধি খেতি কৰিছিলে, তো তেতিয়া অকণমান ছিষ্টেমবিলাক বেলেগ আছিলে। আজিকালি মানুহে মানে খেতি নকৰা হৈছে, যাৰ ফলত নেকি মালিকবিলাকে কি কৰিছে, লালসা দিব লগা হৈছে খেতিয়কবিলাকক। আগতে কি হয়, যেতিয়া নেকি কোনো এঘৰ মানুহৰ মাটি ধেৰ থাকে, তেতিয়া কোনোবা এজন খেতিয়কক কয় যে তই মোৰ মাটিখিনি খেতি কৰ, খেতিৰ যি নেকি ফচল পাম সেয়া আধা আধা হ'ব। আজিকালি আকৌ কি হয়, মালিকে কি কৰি দিব লাগে, প্ৰথম হাল বোৱাই দিব লাগে ট্ৰেক্টৰ দি, তাৰ পাছতহে গৈ কি কৰে, কোনোবা এজন খেতিয়কে খেতি কৰিব। তাৰ উপৰিও আকৌ যেতিয়া নেকি ৰুবলৈ দিব, তেতিয়া তেওঁলোকক চাহ তামোল জলপান দিব লাগিব। আকৌ যেতিয়া নেকি মৰণা মাৰিব, তাৰ আধা পইচাও দিব লাগিব মালিক ঘৰে। আল্টিমেটলি ক'বলৈ গ'লে মালিকৰ লোকচান, আৰু মালিকৰ লোকচান মানে তেওঁলোকে সহ্য নকৰিলেও উপায় নাই, কাৰণ তেওঁলোকে খেতি কৰিবই লাগিব, নিজেও খেতি কৰিব নোৱাৰে। আনৰ খটুৱাই খেতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ খেতিয়কবিলাকে আজিকালি টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিয়ে, আৰু যাৰ কাৰণে নেকি এতিয়া মানে খেতিৰ ব্যৱস্থাটো অকণমান বেলেগ হৈ পৰিছে আমাৰ এইফালে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে। এলাহাবাদৰ হাইকোৰ্টে ট্ৰান্সজেণ্ডাৰসকলক উদ্দেশ্যি এটা বিৰাটেই ভাল ৰায় প্ৰদান কৰিছে। এতিয়া ট্ৰান্সজেণ্ডাৰসকলতো মানুহ নহয় জানো? তো ট্ৰান্সজেণ্ডাৰসকলৰ জীয়াই থকাৰ যিটো অধিকাৰ আছে, ঠিক নৰ্মেল মানুহ এজনৰ জীয়াই থকাৰ যি অধিকাৰ আছে, তো ট্ৰান্সজেণ্ডাৰসকলৰো ঠিক তেনেকৈ সমাজত জীয়াই থকাৰ অধিকাৰ আছে। আমাৰ যেনেকৈ নেকি কাম বন কৰি কাৰোবাক ভাল পোৱাৰ বা কাৰোবাক বিয়া পতাৰ অধিকাৰ আছে, ঠিক তেনেকৈ ট্ৰান্সজেণ্ডাৰসকলেও কাৰোবাক ভাল পাব পাৰে, কাৰোবাক বিয়া পাতিব পাৰে। কিন্তু সমাজে ট্ৰান্সজেণ্ডাৰসকলক একচেপ্ট নকৰে, সহজভাৱে নলয়। আমাৰ বৰ্তমান সমাজবিলাকত বাৰু লাহে লাহে একচেপ্টেবল হৈছে, কিন্তু তথাপিও মানে বৰ ভালকৈ একচেপ্ট নকৰে সমাজে ট্ৰান্সজেণ্ডাৰসকলক। আৰু কেনেবাকৈ যদি এগৰাকী ট্ৰান্সজেণ্ডাৰে অন্য এজন ভাল পুৰুষৰ লগত বা বিয়া কৰে বা মহিলাৰ লগত বিয়া কৰে, সেইটো এটা ডাঙৰ ইছ্যু হৈ যায় ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, এলাহাবাদৰ হাইকোৰ্টে ট্ৰান্সজেণ্ডাৰসকলক উদ্দেশ্যি কয় যে ট্ৰান্সজেণ্ডাৰসকলৰো জীয়াই থকাৰ অধিকাৰ আছে, তো তেওঁলোকেও মানৱ অধিকাৰৰ সম্পূৰ্ণ তেওঁলোকে অধিকাৰ লাভ কৰে, অধিকাৰ সাব্যস্ত তেওঁলোকে পায়। তো গতিকে তেওঁলোকে যদি কোনোবাই লিভ ইন ৰিলেশ্যনশ্বিপত থাকে, তো তেওঁলোকক আমি সুৰক্ষা দিব লাগে বুলি জনাইছে এলাহাবাদৰ হাইকোৰ্টে। এক প্ৰকাৰে ক'বলৈ গ'লে মানে ট্ৰান্সজেণ্ডাৰসকলৰ যি নেকি লিভ ইন ৰিলেশ্যনশ্বিপত থকা, তো সেইটো মানে হাইকোৰ্টে এক প্ৰকাৰে মানে ছাপোৰ্ট কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাইক গাড়ী চলোৱাসকলৰ কাৰণে এটা বিৰাটেই প্ৰয়োজনীয় খবৰ। আপুনি নিশ্চয় বাইক আৰু গাড়ী চাগে চলাই, নহয় জানো? তো সেই সময়তে বাইক আৰু গাড়ী চলোৱাসকলৰ কাৰণে দুটাকৈ মেইন খবৰ ওলাইছে, দুটা প্ৰয়োজনীয় খবৰ ওলাইছে। প্ৰথমটো খবৰ হৈ গ'ল যে আপোনালোকৰ যদি ড্ৰাইভিং লাইচেন্স নাই, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। জুন মাহৰে পৰা আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ নিয়ম সলনি কৰিছে ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত। এই জুন মাহৰ পৰা সলনি হ'ব সেই নিয়মটো। আপোনালোকে জুন মাহৰে পৰা ড্ৰাইভিং লাইচেন্স যিকোনো দ্বিতীয় অফিচত গৈ আপোনালোকে টেষ্ট দিয়াৰ প্ৰয়োজন নাই বুলি জনাইছে। এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আপুনি যিখন বিদ্যালয়ত ড্ৰাইভিং শিকিব, সেই বিদ্যালয়খনে যিখন চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখনে এতিয়া প্ৰযোজ্য হ'ব ড্ৰাইভিং লাইচেন্স বনোৱাৰ ক্ষেত্ৰত। মানে এতিয়াৰে পৰা আপোনালোকে যদি ড্ৰাইভিং লাইচেন্স বনাবলৈ যায়, তেন্তে আপোনালোকে প্ৰথমে কি কৰিব লাগিব, কোনোবা এখন বিদ্যালয়ৰ পৰা মানে ড্ৰাইভিং শিকোৱা বিদ্যালয়ৰ পৰা এখন চাৰ্টিফিকেট ল'ব লাগিব, আৰু সেই চাৰ্টিফিকেটখন দি আপোনালোকে ড্ৰাইভিং লাইচেন্স বনাব পাৰিব বুলি জনাইছে।
য'ত আপোনালোকে ড্ৰাইভিং টেষ্ট দিয়াৰ প্ৰয়োজন নাই কিন্তু সেই বুলি আৰু জোৰে তৰে পৰা আপোনালোকে চাৰ্টিফিকেট আনিলে নহ'ব তো চৰকাৰে যিবিলাক বিদ্যালয়ক নেকি স্বীকৃতি প্ৰদান কৰিব তো সেই বিদ্যালয়বিলাকৰ পৰা আপোনালোকে চাৰ্টিফিকেট লৈ ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিলেহে ড্ৰাইভিং লাইচেন্স প্ৰযোজ্য হ'ব গতিকে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ আৰু দ্বিতীয়তে ড্ৰাইভিং গাড়ী মটৰ চলোৱাসকলৰ কাৰণে দ্বিতীয়টো ভাল খবৰ ওলাইছে দ্বিতীয়টো ভাল খবৰ হৈছে যে আপোনালোকে এতিয়া যদিহে হেলমেট পিন্ধি বাইক নচলায় বা আপোনালোকে সিট বেল্ট লগাই যদি গাড়ী নচলায় তেন্তে 1 জুন তাৰিখৰ পৰা আপোনালোকৰ কাৰণে কিছুমান আৰু নতুন নিয়ম সলনি কৰিব বুলি জনাইছে গতিকে 1 তাৰিখৰ পৰা আপোনালোকে পৰাপক্ষত ট্ৰেফিক ৰুলবিলাক ষ্ট্ৰিক্টলি পালন কৰিব আগবাইছো একেবাৰে শেষৰটি খবৰ ফালে একেবাৰে শেষৰ খবৰটি ওলাইছে MDS মছলাৰ ওপৰত মই আপোনালোকক এই কেইদিন প্ৰায় খবৰত জনাইছিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ যিনিকি কোম্পানী ভাৰতীয় কোম্পানী MDS মছলা তো সেই MDS মছলা কিছুদিনৰ কাৰণে কি হৈছিলে কিছু দেশত বেন কৰি ৰাখিছিলে এতিয়াও বাৰু বেন কৰিয়ে থৈছে কিছু দেশত কাৰণ এটা খবৰ ওলাইছিলে যে MDS মছলাত বোলে অতিমাত্ৰা কীটনাশক মিহলি কৰোৱা হয় বুলি এটা খবৰ ওলাইছিলে প্ৰিজাৰভেটিভ অতিমাত্ৰা প্ৰিজাৰভেটিভ মিহলি কৰোৱা হয় বুলি খবৰ ওলাইছিলে যাৰ ফলত নেকি ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ ডাঙৰ হাৰ্ট ফেইল পৰ্যন্ত বেমাৰ আজাৰ হ'ব পাৰে বুলি খবৰ ওলাইছিলে এতিয়া আমাৰ ভাৰতবৰ্ষৰ ফেচাই তৰফৰ পৰা হেয়া পৰীক্ষা নিৰীক্ষা কৰা হ'ল পৰীক্ষা নৰক্ষা কৰাৰ পাছত এতিয়া MDS মছলাৰ ওপৰত গ্ৰীণ সিগনেল দিছে যে MDS মছলাত তেনেকুৱা ধৰণৰ একো কীটনাশক বা ৰাসায়নিক পদাৰ্থ মিহলি নাথাকে বুলি জনাইছে মানে আপোনালোকে নিশ্চিন্ত মনে MDS মছলাটো খাব পাৰে কিন্তু এই সময়ত আকৌ MDS মছলাৰ যিনিকি সেল হেয়া যথেষ্ট পৰিমাণৰ কমি গ'ল কিয় কাৰণ চাওক MDS মছলাৰ যেতিয়া নেকি এনেকুৱা খবৰ এটা ওলাই গ'ল তাৰ পাছত মানুহে MDS মছলা নোখোৱা হ'ল তো সেইকাৰণে MDS মছলাৰ সেল যথেষ্ট পৰিমাণে কমি গুচি গ'ল তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম